আরে কোনা আজি অফিচলৈ যোৱা দেখোন বহুত সময় পাৰ হৈ গ'ল। এতিয়ালৈকে বোৱাৰীজনীয়ে মোক খাবলৈ একো দিয়া নাই যে। আনহে নালাগে ৰাতিপুৱাৰ পৰা চাহ এটুপিও দিয়া নাই। গাটো তিয়াই দিলোঁ যে বৰ ভোক লাগিছে। তাই বাৰু মোৰ কথা কেনেবাকৈ পাহৰিলে নেকি? বোৱাৰী, অ বোৱাৰী, বোৱাৰী, ইমানকৈ মাতিছোঁ তাই শুনাই নাই নেকি বাৰু? বোৱাৰী, অ বোৱাৰী। কি হলো আপোনাৰ? ইমানকৈ টেটুডাল কিয় ফালি আছে? সৰুকৈ মাতি থাকোঁতে তুমি শুনা নোপোৱাৰ বাবেহে মই ডাঙৰকৈ মাতিছিলোঁ। হ'ব কওক, কিয় মাতিছিলে? বোৱাৰী, মোক যে তুমি এতিয়ালৈকে একো এটা খাবলৈ দিয়া নাই, আনহে নালাগে চাহ একাপো যে দিয়া নাই, পাহৰিলা নেকি? মোৰ বৰ ভোক লাগিছে অ। পাহৰা নাই, মনত আছে, কিন্তু দিবলৈ নাহো বুলিহে অহা নাই। কাৰণ অকল আপোনাৰ লগত লাগি থকাটোৱে মোৰ কাম নহয়। ঘৰখনৰ সকলো কাম ময়ে কৰিব লাগে। মই আপোনাৰ চাকৰণী নহয় যে সময়ে সময়ে আপোনাক মই খোৱাৰ যোগাৰ ধৰিম। কিবা খাবলৈ মন গ'লে বাহিৰলৈ ওলাই যাব। কোনোবা চাকৰ আছে নেকি? আপুনিতো কোনোবা চাকৰ ৰাখি থোৱা নাই যে আপোনাক আনি ৰুমতে মুখৰ আগত যোগাৰ দিবহি। আৰু আপুনি যে ইমান ভোক লাগে কৈ থাকে, বুঢ়া মানুহ ইমান খক লাগি থাকে নে? আপুনি দেখোন ইফালৰ পুতাও সিফাল নকৰে। ইমান কেনেকৈ হজম হয়? যেতিয়াই শুনো তেতিয়াই অকল ভোক ভোক কৰি থাকে। বোৱাৰী, তুমি এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছা? কাম নকৰিলে মানুহৰ কি ভোক নালাগে নেকি? কি কৰিবা, মই কাম নকৰি ঘৰতে বহি বহি খাইছোঁ। কিয় জানো এই খকুৱা পেটটোৱে দেখোন অনবৰতে খাওঁ খাওঁ মুঠি ধৰিয়ে থাকে। বয়স হৈছে নহয় আপোনাৰ, গতিকে অকণমান ধৈৰ্য ধৰিবলৈ শিকিব। এইখন ঘৰৰ বোৱাৰী হলো বুলি মই কোনো যন্ত্ৰ নহয় যে সকলো সময়তে দিনটোৰ 24 ঘণ্টাই কাম কৰি থাকিব পাৰিম। ভাগৰ মোৰো লাগে, সেইবাবে মই অকণমান জিৰণি ল'ব বিচাৰো। ভাগৰ যে তোমাৰ লাগে সেইটো মই নুবুজা নহয়, কিন্তু ঘড়ীটোলৈ মন কৰাচোন, সময় কিমান হ'ল? ৰাতিপুৱা কেতিয়া শুই উঠিছিলোঁ মনতে নপৰা হ'ল। মোৰ ভোক লাগিছে, যোৱাচোন কিবা এটা দিয়াগৈ। ৰাতিপুৱা উঠাৰ মনত নাই, কিন্তু আপুনি ইমান সোনকালে উঠিনো কি বিশ্বজয়খন কৰিলে? একে ঠাইতে বহাতে বহিহে আছে। ৰ'ব, মোৰ কেইটামান কাম আছে, কামকেইটা কৰিহে মই আপোনাক খাবলৈ দিম। এনেকৈ টেটু ফালি নাথাকিব, সময় হ'লে মই নিজে দি যামহি। বোৱাৰীৰ এনেবোৰ কথাতে তোমালৈ বৰ মনত পৰে অ মলয়া। তুমি যেতিয়া আছিলা তেতিয়া তুমি খাবলৈ মাতি থকাৰ বাবে মই তোমাক খং কৰোঁ, কিন্তু এতিয়া চোৱাচোন ভোকতে কিবা লাগি গৈছে। খাবলৈ এতিয়া বিচৰাৰ বাবে মই বোৱাৰীৰ পৰা গালি শুনিব লগা হৈছে। আজি তুমি যদি জীয়াই থাকিলাহেঁতেন মোৰ এনেকুৱা কেতিয়াও নহ'লহেঁতেন। তুমি বাৰু মোক ইমান অকালতে কিয় এৰি গ'লা? আৰু এই কণা ভগৱানটোকো ইমান কোৱাৰ পাছতো তেওঁ মোক তোমাৰ ওচৰলৈ নিবলৈ এতিয়ালৈকে দেখা নাই। আজি আৰু নাজানো কেতিয়া খাবলৈ মোৰ ভাগ্যত মিলে। যিয়েই নহওক, বুঢ়া হৈছোঁ নহয়, অকণমান সহ্য কৰিবলৈ শিকিবও লাগিব। ভৱিষ্যতে বা আৰু ইয়াতকৈ কি ভয়ানক পৰিস্থিতি হয়, গতিকে এতিয়াৰ পৰাই নিজকে সাজু ৰাখিব লাগিব, কঠিন কৰিব লাগিব। সৰ্বনাশ হ'ল, আজি আৰু মোক বোৱাৰীয়ে সোধাই নেৰে। মোৰ বাৰু কিহে পাইছিল এই ফুলসোপাৰ মাজত বন উঘালিবলৈ আহিবলৈ? বোৱাৰীৰ কথাবোৰ শুনি শুনি কিবা এটা কামতে ধৰো বুলি ওলাই আহিছিলোঁ, তাকো এই অথন্তৰখন হ'ল। এতিয়া এই ছিগি থকা ফুলপাহ বোৱাৰীয়ে দেখিবলৈ হ'লে মোক যে কি নকৰিব আৰু। আপুনি আকৌ ইয়াত কি কৰিছে? কিমানো আৰু বহি বহি খাম, সেয়ে আজিৰ পৰা 2-এখন কাম কৰিম বুলিয়ে ভাবিছোঁ। এই ফুলনিৰ ফুলসোপাৰ মাজত বৰ বন হৈছিল, তাকে উঘালো বুলি আহিছিলোঁ। অহ মাই গড, এইটো ফুলৰ ডাল ইয়াত পৰি আছে যে, কেনেকৈ ছিগিলে এইটো? কেনেবাকৈ আপুনি ছিগিলে নেকি? মিছা নক'ব, ভালকে কওক, এই ফুলৰ ডালটো কেনেকৈ ছিগিবলৈ পালে? মিছা নোকোৱাকৈয়ে এই বয়স পালোহি, এতিয়া আৰু এইটো বয়সত মিছা নকওঁ। বোৱাৰী, ফুলৰ মাজত বন উঘালি থাকোঁতে কেনেকৈনো ডালটো ছিঙিল ধৰিবকৈ নোৱাৰিলোঁ। এই ফুলৰ ডালটো মোৰ হাততেই ছিগিলে। আপোনাক কোনে কৈছিল এই ফুলনিৰ মাজত বন চাফা কৰিবলৈ? কাম আৰু বিচাৰি নাপালে? ঘৰখনত বহুত কাম পৰি আছে, সেইবোৰত কৰিবলৈ হ'লে মনত নেখেলালে। এই ফুল লৰালৈ আহি ফুলজোপা ধ্বংস কৰাৰ মন মেলিলে। এই ফুলজোপা কিমান দামী আপুনি জানে? জীৱনত কেতিয়াবা ফুলৰ ডাল এটা বা পাত এটা কিনি পালেহে। মই ইমান কষ্টৰে ফুলখিনি ৰাখিছোঁ, এতিয়া আকৌ ধ্বংস কৰিবলৈ আহিলে। এতিয়া এই ফুলৰ ডালটোৰ মূল্য মোক কোনে দিব? বোৱাৰী, ইমান খং কিয় কৰিছা? মইতো ফুলৰ ডালটো ছিঙো বুলি ছিঙা নাই, কেনেবাকৈ হাতটো লাগি ছিঙিলে আৰু। হয় বাৰু, মই ভুল কৰিছোঁ, গতিকে মোৰ ভুলৰ বাবে তুমি যি মোক শাস্তি দিয়া মই মোৰ পাতি ল'ম। হ'ব, সাহিত্য লগাই লগাই কথা ক'ব নালাগে। সাহিত্যত একদম ওস্তাদ। শাস্তি মোৰ পাতি ল'বলৈ সাজু আছে। মই এইবিলাক শাস্তি শাস্তিৰ কথা নাজানো, কিন্তু এই দামী ফুলজোপাৰ যে ডালটো ছিগিলে, ইয়াৰ মূল্য মোক কোনে দিব? ইয়াৰ মূল্য আপুনিয়ে মোক দিব লাগিব।
আপুনি জানিয়ে কৰক বা নাজানিয়ে কৰক, সেইটো মোৰ বিচাৰ্য বিষয় নহয়। মোৰ মাথো এটাই কথা, এই দামী যে ফুলজোপাৰ ডালটো ভাগিলে তাৰ মূল্য আপুনি মোক দিবই লাগিব। এই মূল্য মই আপোনাৰ পৰা যিকোনো প্ৰকাৰে হ'লেও উলিয়াই ল'মেই। যি কৰা কৰিবা আৰু এতিয়া আৰু মইতো ছিগি অহা ডালটো জোৰা লগাই দিব নোৱাৰো। সঁচাকৈ মোৰনো কি বাঘতেল লাগিছিল বাৰু সেই বোৱাৰীজনীৰ ফুলনিখনলৈ আহিবলৈ। ভাল হওক বুলি কিবা এটা কৰিবলৈ আহিছিলো, এতিয়া দেখোন বিপৰীতটোহে হ'ল। আজি আৰু বোৱাৰীয়ে মোৰ লগত কি কৰে ঠিক নাই। খালি ফুলৰ ডালটো ভাঙিলো বুলিয়েই বোৱাৰীয়ে খঙতে মোক ৰাতি ভাতো খাবলৈ নিদিলে। এতিয়া ৰাতিপুৱা হোৱাৰো ইমান সময় হ'ল, এতিয়ালৈকে মোক একো এটা খাবলৈ দিয়া নাই। সাধাৰণ এটা ফুলৰ ডালৰ বাবে বাৰু শহুৱেকটোক এনেকুৱা অৱস্থা কৰিব লাগেনে? সঁচাকৈ আমাৰ বোৱাৰীজনী বৰ নিষ্ঠুৰ। কি বোৱাৰী বিচাৰিছিলো, ভগৱানে কেনেকুৱা বোৱাৰী দিলে আৰু দেই। এতিয়া আকৌ মাতিবলৈও ভয় লাগিছে নহয়, মাতিলেও জগৰ লাগে। যি কৰে কৰক আৰু। কালিৰ পৰা এতিয়ালৈকে ভোক সহ্য কৰিব পাৰিছো যেতিয়া আৰু অলপ সময় সহ্য কৰিব পাৰিম। কি ঠিক আজিও একো নিদিওঁ বুলিয়েই ভাবিছে বা কিজানি। গতিকে মই আৰু বোৱাৰীক মাতি আকৌ কেতেৰা জেঙেৰা নুশুনো। ৰুটি আনিছো, খাই লওক। মই আকৌ ভাবিছিলো ফুলৰ ডালটোৰ বাবে তুমি মোক আজিও একো খাবলৈ নিদিয়া, কিন্তু বোৱাৰী এই ৰুটিবোৰ মই কেনেকৈ খাম? বুঢ়া হলো, দাঁত নাই নহয়। আৰু তুমিতো জানাই মই ৰুটি খাই ভাল নাপাওঁ। তুমি ভাত বনোৱা নাছিলা নেকি পুনৰ বাবে? তাৰ বাবে যদি ভাত বনাইছিলা ভাতকে কেইটামান দিব পাৰিলাহেঁতেন। কালিৰ কথাবোৰ মনত পেলাই মোক আকৌ খং তুলি নল'ব। এতিয়ালৈকে মই সেইটো কথা ভালদৰে পাহৰিবই পৰা নাই। আৰু এটা কথা, মই যি বনাইছো সেয়াহে খাবলৈ দিব পাৰিম। আপোনাৰ বাবে পচন্দৰ বস্তু বনাই থাকিবলৈ মই আপোনাৰ চাকৰ নহয়। যি বনাইছো যেনেকৈ দিছো তেনেকৈয়ে খাওক। বৰ বেছি মুখৰ ৰুচি ল'বলৈ বিচাৰি নাথাকিব। এয়াকে যে আকৌ মুখৰ আগত আনি খাবলৈ দিছো সেয়াই যথেষ্ট। আৰু বেছি মুখৰ ৰুচি বিচাৰি থাকিবলৈ হ'লে এইখিনিও নাপাব, কিন্তু কৈ দিলো। হ'ব দিয়া বাৰু, ৰুটিকে খাই ল'ম। পিছে পানী এগিলাচ নানিলা নেকি? আপুনি বিকলাংগ নহয়। আপোনাৰ হাত ভৰি সকলো ঠিকেই আছে, গতিকে সকলো বস্তুলৈ আনৰ ওপৰত কিয় আশা কৰে? আপুনি নিজে গৈ পানী এগিলাচ আনি ল'ব নোৱাৰে নেকি? মই আপোনাক খোৱাৰ পৰা পানী গিলাচলৈকে যোগাৰ দিব নোৱাৰো। নিজে আনি লওকগে। বোৱাৰীয়ে এটা কথা মনত পৰিছে নহয়, ৰাতিপুৱা দেখোন পোনাই বেপাৰীৰ পৰা মাছ লোৱা দেখিছিলো। এতিয়া ৰুটি দিলা, তুমিতো চাগে সেয়া মাছ বনাইছা পোনাই অফিচলৈ খাবলৈ বাবে। মোকো দেখোন ভাত কেইটামানৰ লগত মাছ অকণকে দিব পাৰিলাহেঁতেন। এনেও বুঢ়া বয়সত অকণমান ৰুটি লাগিলে দুঘৰামান খাব পাৰি। মই যি দেখিছো আপোনাৰ লাজ বোলা বস্তুটো একেবাৰে নাই। ইমানখিনি কোৱাৰ পাছতো এতিয়া আকৌ মাছলৈ লোভ লাগিল। ৰাতিপুৱা মাছ ল'লে হয়, কিন্তু সেয়া আপুনি আমাৰ হাতত জমা কৰি থোৱা টকাৰে লোৱা নাই নহয় যে আপোনাক খুৱাব লাগিব। বুঢ়া হৈছে জুতি বিচাৰে বজাৰ কৰি আনক, বনাই দিম নহয়। যি দিছো তাকে খাওক। মোৰ চিঞৰি নাথাকিব, মোৰ বেলেগ কাম আছে, যাওঁ মই। বৃদ্ধ বয়সত এনেকৈ আলৈ আথানি হ'বৰ বাবে সৰুৰ পৰা ল'ৰা সন্তান ডাঙৰ কৰি বোৱাৰী আনি দিয়েনে বাৰু? কি আশা কৰিম আৰু বোৱাৰীৰ পৰা? সঁচাকৈ দেই, মোৰ কপালখনত যে কি আৰু লিখিছে। প্ৰণামী, কোৱা। আজি মাছৰ আঞ্জাখন কিন্তু বৰ ধুনীয়া হৈছিল। তুমি কিন্তু লাহে লাহে বৰ ধুনীয়াকৈ জুতি লগাকৈ ৰান্ধিব জনা হৈছা। এইবাৰ ঘৰলৈ যাওঁতে মায়ে শিকাই পঠাইছিলে, সেইবাবে মাৰ ৰেচিপিটোৰে বনালো। বাৰু ভাল পাইছা যদি আকৌ এবাৰ বনাই খুৱাম দিয়া। এটা কথা নহয়, দেউতাক দিলানে নাই খাবলৈ? দিলো। দেউতায়ো একেবাৰে টকালি পাৰি খাইছে। ভাল কৰিছা দিয়া। বুঢ়া বয়সত এনেকৈ জুতি লগাকৈ খাবলৈ পালে দুটামান বেছিকৈ খাব পাৰে ভাত। বাৰু মই এতিয়া অফিচলৈ যাওঁ। ঠিক আছে, যোৱা। মোৰ আৰু বেলেগ কাম নাই এই বুঢ়াক জুতি লগাই খুৱাবলৈ। মই বুঢ়া কেতিয়াই ইয়াৰ পৰা যাই দেখিছো। তাক আকৌ ভালকৈ খুৱাই মই পেটত কলংক যুগান্তৰলৈ ৰাখিব বিচৰা নাই। এনেকৈ এওঁৰ আগত ফাঁকি মাৰি থাকিব লাগিব। ঘৰত সকলোৰে ভালেই নহয়? আৰু শহুৰৰ ভালনে বাৰু? তেখেতৰ গা মূৰ ঠিকে আছেনে? আছে। বুঢ়াৰ আৰু স্বাস্থ্য বেয়া হ'বনে? স্বাস্থ্য বেয়া হ'বলৈকেনো কৰে কি? ৰাতিপুৱা উঠাৰ পৰা ৰাতি হোৱালৈকে বহি পেলাই আৰু খাইহে থাকে। তেওঁৰ কাম সেয়াহে আৰু। মাজনী, তুমি এইবোৰ কি কথা কৈছা? এনেকৈ শহুৱেকৰ কথা কোনোবা কয় নেকি? নাপায় নহয় এনেকৈ ক'বলৈ। নকৈ আৰু কি কৰিম? মোক একদম তিতা কেঁহা লগাইছে এই বুঢ়াটোৱে। একো এটা কৰিব নোৱাৰা হ'লো। দিনৰ দিনটো বুঢ়াটো আগে পিছে ঘূৰি ফুৰোতেই যায়। এনেকুৱা লাগে যে সেইখন ঘৰলৈ মই বোৱাৰী নহয়, বন কৰা বাই হৈহে গ'লো। কিন্তু 24 ঘণ্টাই বুঢ়াটোৰ আলপৈচানকে ধৰি থাকিব লাগে। বুঢ়াটোৰ বাবে ক'ৰবাত যাওঁ বুলিও যাব নোৱাৰা হ'লো। ক'ৰবাত অকণমান ওলাই যাওঁ বুলি ক'লেও এওঁ আকৌ মোক যাবলৈ নিদিয়ে।
কয় দেউতাৰ গাটো বৰ ঠিক নহয় নহয়, তুমি এৰি থৈ নাযাবা। কিন্তু বুঢ়াৰনো কি গা বেয়া হৈছে? এগাল এগাল এখন খাইয়ে থাকে। মোৰ মানে কৈছো নহয়, এই বুঢ়াটো কেতিয়া মৰে মৰে দেখিছো আৰু মা। মনে মনে থাকা মাজনী, কি কথা কৈছা এইবোৰ? কেনেবাকৈ এইবোৰ কথা পাপাৰ কাণত পৰিবলৈ হ'লে পাপাই কিন্তু তোমাক বৰ খং কৰিব। চোৱা, শহু শাহু আমিও পাইছিলো, আমিতো এনেকুৱা ব্যৱহাৰ কৰা নাছিলো। শহু শাহুৰৰ সেৱা বহুত ভাগ্যৰ বলতহে কৰিবলৈ পায়। গতিকে তেওঁ বুঢ়া হৈছে, গতিকে অকণমান অসুবিধা হ'বই আৰু, সেইটো নৰ্মেল কথা। সেই বুলি এনেকৈ মুখত যি আহে তাকে কয় নেকি? বাহিৰত বেলেগ মানুহে শুনিলে কি বুলি ক'ব? ডাইৰেক্ট আমালৈহে আঙুলি আহিব, মাক বাপেকে একো নিশিকালে বুলি। কিন্তু আমিতো তোমাক কোনোদিনেই কোৱা নাই যে শহুৰাক তুমি বেয়া ব্যৱহাৰ কৰিবা বুলি। তেন্তে এইবোৰ তুমি ক'ৰ পৰা শিক্ষা লৈছা? সকলোবোৰ মোক পৰিস্থিতিয়ে কৰিবলৈ বাধ্য কৰাইছে মা। তুমি নাজানা নহয় বুঢ়াটোৱে মোক কিমান অশান্তি কৰি থাকে। এইটো নকৰিবি, সেইটো নকৰিবি, এইটো নবনাবি, এইটো খাবি, ওলৈ নাযাবি, তলৈ নাযাবি। আয়ৈ, প্ৰতিটো কামতে ওজৰ আপত্তি থাকিবই মানে। তেওঁৰ কথামতে উঠা বহা কৰিবলৈ মই তেওঁৰ চাবি দিয়া পুতলা নহয় নহয়। মই বিয়া তেওঁৰ পুতেকলেহে হৈছিলো, গতিকে মোক যদি শাসন কৰে যে পুতেকে কৰিব। বুঢ়াৰ কি দৰকাৰ? নাপায় মাজনী, নাপায়, ইমান বেয়াকৈ ক'ব নাপায়। তেখেতে তোমাক যি কৈছে তোমাৰ ভালৰ বাবেই কৈছে, গতিকে কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰিবা। তুমি ভালদৰে পঢ়া শুনা কৰা ছোৱালী, গতিকে তুমি ভুল কৰিলে ভাল নেদেখি। পঢ়া শুনা কৰিলো মানে কি মই শহুৰৰ কথা মতে উঠা বহা কৰিব লাগিব নেকি? শহুৰৰ কথা মতে উঠা বহা কৰিবলৈকে মই পঢ়া শুনা কৰিছিলো নেকি মা? তোমালোকে মোক সেইকাৰণে পঢ়ুৱাইছিলা। সঁচাকৈ তোমাক বুজাবলৈ চেষ্টা কৰাটোৱে মোৰ ভুল। তুমি বহুত অবুজন ছোৱালী, নিজৰ বাহিৰে আনৰ কথা একো বুজি নোপোৱা। যি কৰা কৰি থাকা, কিন্তু এটা কথা মনত ৰাখিবা, কোনোবা মানুহে যদি আমাৰ কথা বেয়াকৈ কোৱাৰ কাৰণত পৰে নহয়, মই আৰু পাপা কোনোদিন তোমাৰ ঘৰত ধৰি দিবলৈ নাযাওঁ। গতিকে কথাষাৰ মনত ৰাখিবা। মই ঘৰলৈ আহিছিলো মনটো অকণমান ভাল লাগক বুলি, কিন্তু ইয়ালৈ আহি তুমি মোৰ মনটো বেছিহে বেয়া কৰি দিলা। হ'ব দিয়া, মই যাওঁগৈ। বৰ অবুজন ছোৱালী দেই, ভাল কথা ক'লো নহয়, সেইবাবে সহ্য কৰিব নোৱাৰিলে। যাকে যা, এদিন এনেও বুজি পাবি মই যে একো বেয়া ভাবি কথাবোৰ কোৱা নাই। মাজনীৰ কথাতে যদি সুৰ মিলাই কথাবোৰ হয় ভৰ দিলোহেঁতেন তাই বৰ ভাল পালেহেঁতেন। কিন্তু মই বহুত মাক বাপেকতকৈ বেলেগ, যিটো শুদ্ধ সেইটোহে শুদ্ধ। ভুলটো কেতিয়াও মই প্ৰশ্ৰয় নিদিওঁ, লাগিলে যিয়েই নহওক। প্ৰণামী, ক'ত আছানো তুমি? মই যাওঁ। ৰ'বাচোন অকণমান ৰ'বা। ব'লা ময়ো যাওঁ তোমাৰ লগত। তুমি আকৌ ক'ত যোৱা? জিতু, আজি আমাৰ লগৰ ফ্ৰেণ্ডছ কেইজনীয়ে ক্লাবত এটা পাৰ্টি দিছে, তালৈকে মোক মাতিছিল। ময়ো ভাবিছো এতিয়া তোমাৰ লগতে ওলাই যাওঁ, তেতিয়া সোনকালে আহিব পাৰিম। ক্লাবৰ পাৰ্টিলৈ যোৱা, তাকো সোনকালে উভতি আহিম বুলি? কথাও যে কোৱা আৰু, মোৰ আৰু বুজিবলৈ বাকী নাই ক্লাবৰ পাৰ্টি মানে কিমান দেৰি হ'ব। এটা কথা নহয়, এনেকৈ দুয়োটা যদি ঘৰৰ পৰা ওলাই যাওঁ দেউতাৰ কি হ'ব? এনেই দেউতাৰ গা মোৰ ঠিকে নাথাকে, গতিকে এইদৰে দুয়োটা এৰি যোৱাটো ভাল নহ'ব। তুমি যদি মোক কালিয়ে ক'লা হয় মই অফিচকে ছুটি ল'লোহেঁতেন, কিন্তু এনেকৈ দুয়োটাই ঘৰত দেউতাক অকলে এৰি যাব নোৱাৰো। প্লিজ জিতু, কিমান আৰু সকলো সময়তে দেউতা দেউতা দেউতা। মই এতিয়া কি দেউতাৰ বাবে ঘৰতে বন্দী হৈ থাকিম নেকি? মই দেউতাৰ বাবে বন্দীত্বৰ জীৱন কটাই থাকিব নোৱাৰো নহয়। মোৰো এটা জীৱন আছে, মোৰো মন আছে। এতিয়া মই ক্লাবৰ পাৰ্টিটোলৈকো যাব নোৱাৰিম নেকি? এনেইতো আজিকালি ক্লাবলৈ নোযোৱাই হ'লো, দিনটো 24 টাইম ঘৰতেই থাকো। আজিহে যাব বিচাৰিছো, আজিও তুমি এনেকৈ কৈছা। তুমি কথাবোৰ কিয় বুজি নোপোৱা? দেউতাৰ স্বাস্থ্য ভালে থকা হ'লে কোনো কথা নাই, কিন্তু দেউতাৰ স্বাস্থ্য ভাল নহয়। কোন সময়ত অসুস্থ হৈ পৰে ধৰিবই নোৱাৰি। গতিকে এনেকৈ দুয়োটাই ঘৰত দেউতাক অকলে এৰি বাহিৰত গুচি গ'লে, ভগৱানে নকৰক কেনেবাকৈ দেউতাৰ কিবা এটা হ'ব লাগিলে কি হ'ব বাৰু? বুঢ়াটো ইমান সোনকালে নমৰে, ইমান ভয় কৰি থাকিব নালাগে। নামি পাহৰি নাযাবা, সেইজন মোৰ পিতৃ হয়। গতিকে এনেকৈ বুঢ়া বুলি কোৱাৰ আগত 10 বাৰ চিন্তা কৰিবা। নকৈ আৰু কি কৰিম হা? তুমি ভাবি চোৱাচোন, বিয়া হৈ অহাৰ পৰা এই ঘৰখনত মই কি পাইছো? নিজ ইচ্ছামতে ক'ৰবাত যাব পাৰিছো নে, ক'ৰবাত কিবা এটা খাব পাৰিছো নে? মইতো একো কৰিব নোৱাৰা হ'লো। এনেকৈ বন্দী কৰি ৰাখিবলৈ তুমি মোক বিয়া কৰাই আনিছিলা নেকি? বিয়া সোমোৱাৰ আগত দেখোন বৰ কথা আছিল, তুমি মোৰ সুখতে সুখী হ'বা বুলি। কিন্তু আজিকালি দেখোন মোৰ সুখ ক'ত তুমি তাকো নাজানা, জানিও নজনাৰ ভাও ধৰা। ইমান সলনি কিয় হ'ল আজিতো? মানুহ পৰিস্থিতিৰ দাহ, তুমি পাহৰি কিয় গৈছা? এইখন ঘৰলৈ বিয়া হৈ অহাৰ পাছত যেতিয়া মা আছিল তেতিয়া দেখোন তুমি ঘৰত নাথাকাই। নিজৰ পচন্দ অনুসৰি অ'ত ত'ত ঘূৰি ফুৰা, ক্লাবৰ পাৰ্টি, কাৰোবাৰ কিটি পাৰ্টি একোৱে নেৰা, সকলোতে যোৱা। কোনোবাই বাধা কৰিছিল জানো? কৰাটো নাছিল। কিন্তু এতিয়া কিয় বাধা কৰিছো এবাৰতো ভাবি চোৱা। এতিয়া মা আমাৰ মাজত নাই, দেউতাক আমাক সঞ্জাই মা গুচি গ'ল, আৰু এতিয়া আমি দেউতাক অকলশৰে এৰি এনেকৈ গুচি যোৱাটো ভাল নহ'ব। আমি দেউতাক যদি এই বয়সত আলৈ-আথানি কৰোঁ তেতিয়াহ'লে সন্তান তোলাৰ কিবা সাৰ্থক হ'ব জানো? গতিকে দেউতা যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে অকণমান নিজৰ মনটোক বান্ধিবলৈ চেষ্টা কৰা। তাকো একো ক'বই নোৱাৰো, সকলোৱে কেৱল মোকেহে ওলোটাই ভাষণ দিব বিচাৰে। যোৱা অফিচলৈ যোৱা, মই নাযাওঁ, ঘৰতে থাকিম।
কি যে হ'ব মোৰ জীৱনটো এই বুঢ়াটোৰ বাবে মই ক'তো অকণমান ওলাইও যাব নোৱাৰা হ'লো এতিয়া মই লগৰ বান্ধৱী কেইজনীকো পাতিবগে লাগিব দেখিছো কি বুঢ়াটো কেতিয়ানো মৰিব জানো কৰি আজি ইমান দিনৰ পাছত আহিছা তুমি মই ভাবিছিলো তুমি মোক একেবাৰে পাহৰিয়ে গ'লা বুলি মই পাহৰা নাই দেই তুমিহে পাহৰিছা আজিকালি ক্লাবলৈ নোযোৱা হ'লা আজি পাৰ্টি দিছো বুলি কোৱাৰ পাছতো তুমি নগ'লা মই ভাবিছিলো আজি পাৰ্টিলৈ অন্তত তুমি যাবা কিন্তু তুমি যাবা বুলি চাওঁতে চকু বিষাই গ'ল কিন্তু তুমি নগ'লা সেই ভাবিলো কিয়নো নগ'লা বুলি খবৰ এটা কৰিব আহিছো কিয় নগ'লা তুমি এনেকৈনো ঘৰত সোমাই থাকি কি পোৱা অকণমান বাহিৰত ওলাই মেলি যাব লাগে বিয়া অকল তুমিহে পাতিলা নেকি আমাৰোতো সংসাৰ আছে কিন্তু আমি সেই বুলি তোমাৰ দৰে দিনটো 24 ঘণ্টা ঘৰতে সোমাই নাথাকো দিয়া য'তে মন যায় ততে গুচি যাওঁ বাহিৰলৈ যাবলৈতো মোৰো মন যায় কিন্তু কি কৰিবা মন কৰিলেও যাব নোৱাৰো ঘৰখনত এই কলগ্ৰহ এটা আছে নহয় সেইটো গেৰি কলৈকো যাব নোৱাৰা হলো আৰু এতিয়া মই যি বুজিছো সি নমৰালৈকে মই এৰে ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব তুমি কাৰ কথা কৈছা বুজি পোৱা নাই কোন হ'ব আৰু যিটোৰ বাপেক বুঢ়ীজনী থাকোতে কোনো কথা নাছিল কিন্তু বুঢ়ী মৰাৰ পাছত এই বুঢ়াটো একেবাৰে মোৰ পেটত কলগ্ৰহ হৈ পৰিলে কিন্তু সকলো সময়তে আগে পাছে ঘূৰি ফুৰোতেই যায় ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বহি কেৱল অৰ্ডাৰ দিয়ে মই কৈছো নহয় এই বুঢ়াটো নমৰালৈকে মই শান্তি নাপাওঁ আৰু ক'তো যাব নোৱাৰো পিছে প্ৰণামী আমি গোটেইকেইজনীয়ে প্লেন এটা কৰিছিলো আমি এইবাৰ ডুবাই যাম বুলি ভাবিছিলো তোমাকো লগ ধৰাৰ কথা আছিল কিন্তু তুমি যদি এতিয়া ক্লাবৰ পাৰ্টিটোলৈকে সেই বুঢ়াটোৰ বাবে যাব নোৱাৰিলা ডুবাইলৈনো কেনেকৈ যাবা কি ডুবাইলৈ যাবা মোৰো যে ডুবাইখন চোৱাৰ বৰ হেঁপাহ আছিল জানানে কেনেবাকৈ ময়ো যাব পৰা হ'লে প্ৰণামী তুমি এটা কাম নকৰা কিয় বৃদ্ধাশ্ৰমলৈকে বুঢ়াটোক পঠাই দিয়া বুঢ়াক বৃদ্ধাশ্ৰমলৈ পঠালে দেখোন তোমাৰ জামানা শেষ সেইটোকে নকৰি মিছাতে ইমান কষ্ট কৰি আছা কিবা লাভ আছে জানো এইবোৰক সেৱা শুশ্ৰূষা কৰি একো লাভ নাই গতিকে বুঢ়া হৈ যেতিয়া বৃদ্ধাশ্ৰমলৈ পঠাই দিয়াটোৱে ভাল মই কথাটো নভবা নহয় কিন্তু কি কৰিবা পুতেকে আকৌ সেইবিলাকৰ নামেই শুনিব নিবিচাৰে নহয় আৰু এই বুঢ়াও সোধা নহয় ইমান অত্যাচাৰ কৰোঁ পুতেকে নজনাকৈ সময়ত খাবলৈকো নিদিওঁ কেতিয়াবা যে দিনৰ দিনটো লঘোণতেই ৰাখোঁ তথাপিতো বৃদ্ধাশ্ৰমলৈ যোৱাৰ নাম নুলিয়াই নহয় কি কাৰণত কি মোহত এইখন ঘৰত আছে মানে মই নাজানো আৰু যিমান বলেৰে নোৱাৰা কাম চলেৰে কৰিব লাগিব তুমি যিটো ভালদৰে বুজোৱা আকৌ আমাৰ দেখিছা নাই মোৰোতো শাহু শহুৰ দুয়োজন আছিল মই এওঁক বুজাই বুঢ়া বুঢ়ীক বৃদ্ধাশ্ৰমত পোৱাই দিলোঁ আৰু বুঢ়া বুঢ়ী বৃদ্ধাশ্ৰমলৈ যোৱাৰ পাছত মোৰ পিন্ধা আছ আগতে মোৰো তোমাৰ দৰে অৱস্থা আছিল কিন্তু যেতিয়া সেই শহুৰ শাহুৰক বৃদ্ধাশ্ৰমলৈ পঠালোঁ তাৰ পাছতহে মই মুক্ত মনেৰে স্বাধীনভাৱে ওলাই ফুৰিব পাৰিছোঁ আৰে জীৱনটোত যদি উপভোগ কৰিবলৈকে নহয় কি লাভটো তেওঁলোকৰ বাবে আৰু আমাৰ জীৱনৰ সকলোখিনি সময় এনেই যাবলৈ দিব নোৱাৰো নহয় আমাৰ জানো বয়স ৰখি থাকিব আমিতো এটা সময়ত বুঢ়া হ'ম কিন্তু এই শহুৰ শাহুৰক সেৱা শুশ্ৰূষা কৰোঁতে আমি বুঢ়ী হৈ গ'লে আমিনো আৰু কি কৰিম একোতো কৰিবলৈ নাপাওঁ জীৱনটো মিছাতেই বৰবাদ হ'ব গতিকে সময় থাকোঁতে বুঢ়াক বৃদ্ধাশ্ৰমলৈ পঠোৱাৰ ব্যৱস্থা কৰা তুমি ঠিকেই কৈছা আচলতে মই বুঢ়াক দিয়া শাস্তিখিনি অকণমান কম হৈছে এতিয়া অকণমান আৰু টাইট কৰিব লাগিব যাতে বুঢ়াই নিজেই বৃদ্ধাশ্ৰমলৈ যাবলৈ বাধ্য হয় কাৰণ মই আৰু যিটোক বুজাই নোৱাৰিছোঁ আৰু নোৱাৰোঁ সি কোনো কাৰণতে বুঢ়াক বৃদ্ধাশ্ৰমত নথয়গে বুঢ়া নিজে গ'লেহে যোৱা আৰু এতিয়াৰ পৰা মই বুঢ়াক এনেকুৱা পৰিস্থিতিৰ সন্মুখীন কৰাম নহয় বুঢ়া নিজেই বৃদ্ধাশ্ৰমলৈ যাবলৈ সাজু হ'ব লাগিব আৰু বুঢ়া যদি বৃদ্ধাশ্ৰমলৈ যায় তেতিয়া তোমালোকৰ লগত ডুবাইলৈ আমিও যাব পাৰিম অকণমান জীৱনটো উপভোগ কৰিব পাৰিম অকল ডুবাই কিয় আমিতো আজিকালি প্ৰায়ে এনেকৈ বাহিৰত ট্ৰিপত গৈয়ে থাকোঁ দেশখন ভালকৈ আমি চাব পাৰিম গতিকে তুমি সোনকালে বুঢ়াক বৃদ্ধাশ্ৰমলৈ নিয়াৰ ব্যৱস্থা কৰা বাৰু মই এতিয়া গৈ থাকোঁ এওঁ চাগে অফিচৰ পৰা ঘৰলৈ গ'লেই ময়ো যাওঁ দিয়া এনেকৈ খালী মুখেৰে যাবানে চাহ একাপো নাখালা নাখাওঁ পাৰ্টিত একেবাৰে টেটুগুৰিলৈকে খালোঁ এতিয়া একো খাব মন যোৱা নাই আকৌ কেতিয়াবা আহিলে খাম দিয়া এতিয়া যাওঁ বাই পৰিহঁত ডুবাই যোৱা প্লেন কৰিছে নাই এই প্লেনটো ময়ো এনেই যাব নিদিওঁ সিহঁতৰ লগত ময়ো যাম আৰু এতিয়াৰ পৰা বুঢ়াক ভালদৰে মই অকণমান চোৱা চিতা কৰিব লাগিব হয় এই বুঢ়াক বৃদ্ধাশ্ৰমলৈ পঠাব পাৰিলেহে ময়ো পৰীৰ দৰে স্বাধীনভাৱে ঘূৰি ফুৰিব পাৰিম নহ'লে জীৱনটো এই বুঢ়াটোৰ নামতে বৰবাদ কৰি দিয়া হ'ব ইমান গৰম উঠিছে একদম ছাতি ফুটি লাগি গৈছে আৰু এই ৰুমটোলৈ বাহিৰৰ পৰা বতাহ অকণো সোমাব নোৱাৰে ৰুমটোতো এ চি আছিল ফেনো আছিল কিন্তু আজি এ চিও কামৰে কৰা নাই আৰু ফেনখনো নাই কিবা হৈছে এতিয়া কোনাও নাই নহয় তাক মাতিবলৈ সি আজি অফিচৰ কামত ক'ৰবাত থকাকৈ গ'ল এতিয়া বোৱাৰীজনী নেমাতিলেও নহয় মাতিলেও জঞ্জাল যিয়ে নহওক আৰু মাতিলি নহ'লে আৰু মই ৰাতিটো শান্তিত শুবকৈ নাপাম আৰু এদিন টোপনি ক্ষতি হোৱা মানে মোৰ স্বাস্থ্য
100 গুণেই বেয়া হৈ যাব। গতিকে মই তাইক মাত দিয়াই ভাল হ'ব। বোৱাৰী, বোৱাৰী, টোপনি গ'লা নেকি? বোৱাৰী, কি হ'ল আপোনাৰ? দিনত চিঞৰ বাখৰ কৰাটো কৰাই, এতিয়া আকৌ ৰাতিও চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰিছে যে। আপোনাৰ কিবা গণ্ডগোল হৈছে নেকি? গণ্ডগোল বেলেগ একো হোৱা নাই বোৱাৰী। তুমি ৰুমটোত অনুভৱ কৰিছাতে ইমান গৰম। আজি এচিটোৱে কাম কৰা নাই নেকি বাৰু? আৰু ফেনখনটো আছিলে মোৰ ৰুমত, আজি ফেনখনো নাই। ফেনখন তোমালোকৰ ৰুমৰ ফালে আছে নি বাৰু? সেইটোকে সুধিবলৈ মাতিছিলোঁ। গৰম উঠিছে, বিচনী এখন লৈ বিচি বিচি শুলে হ'ল দেখোন। কি কাৰণত এনেকৈ চিঞৰ বাখৰ কৰি থাকিব লাগে? আৰু এটা কথা, আপোনাৰ ৰুমৰ এচি কানেকশ্যন মই কটোৱাই দিছোঁ, কাৰণ এনেই ইমানখিনি বিল আমি দিব নোৱাৰোঁ। আৰু বস্তুৰ দাম যিহে বাঢ়িছে, এতিয়া 2-3টা কোঠাৰ এচি বিল বহুত বেছি আহে। কিমান আৰুনো মানুহটোৰ ওপৰতে ভৰসা কৰি মানুহটোক কষ্ট কৰিবলৈ দিওঁ? দেখিছেনে, ঘৰখন চলাবলৈকে ক'ৰবাত ৰাতি থাকিও কাম কৰিব লগা হৈছে। গতিকে এতিয়াৰ পৰা খৰচবোৰ অকণমান হিচাপত কৰিম বুলি ভাবিছোঁ। আৰু আপুনিও এচি আৰু ফেনৰ অবিহনে বিচনী মাৰি শোৱাৰ অভ্যাস কৰক, কাৰণ এতিয়াৰ পৰা তেনেকৈ কৰিব লাগিব। তেনেকুৱা নকৰিবা বোৱাৰী। অন্ততঃ আজি ৰাতিটোৰ বাবে তুমি এচিৰ কানেকশ্যনটো দি দিয়া, কাৰণ ঘৰত এচি আৰু ফেন থকাৰ বাবে বিচনী বনোৱা হোৱাই নাছিল নহয়। এতিয়া মই ৰাতি ঘপককৈ বিচনীখন ক'ত পাম? একো এটা নোহোৱাকৈ মই ইমান গৰমত কেনেকৈ শুম? আৰু তুমিতো ভালদৰে জানা মোৰ প্ৰেছাৰ আছে, গতিকে টোপনি ক্ষতি কৰাটো মোৰ বাবে ভাল নহয়। এতিয়া যিখন গৰম পৰিছে, ফেন বা এচি নহ'লে টোপনি নাযায়। গতিকে আজি ৰাতিটোৰ বাবে তুমি এচি কানেকশ্যনটোৱে হওক বা ফেনখনেই হওক, কিবা এটা অন্ততঃ দিয়া। নাই নহ'ব। আৰু এইটো ৰুমত এইবিলাক একো কানেকশ্যন দিয়া নহ'ব। আৰু এটা কথা, আপোনাৰ বয়স হ'ল নহয়, এতিয়া আৰু পৃথিৱীৰ মায়ামোহ এৰিব হ'ল। আৰু মই যি বুজিছোঁ, আপুনি একেবাৰে অমৰ হৈ থাকিবলৈ মন। তেতিয়াহে আৰু মোক কষ্ট দি থাকিব পাৰিব। এদিন টোপনি ক্ষতি কৰিলে যেনে মৰিহে যাব, আৰু মৰিলেও মৰক দিয়ক। এতিয়ানো আৰু জীয়াই থাকি কি বিশ্ব জয় কৰিব? গতিকে থাকক, মোক চিঞৰি বাখৰ কৰি নাথাকিব। মই শুমগৈ, টোপনি ধৰিছে। এনেকুৱা ধৰণৰ ছোৱালী এজনী, ইমান দয়া মমতা নাইনে? মানুহক ইমান কষ্ট দিব পাৰেনে? মই তাইক নিজৰ ছোৱালীতকৈ কোনো গুণেই কম নাভাবোঁ, কিন্তু তাই মোক মানুহ বুলিহে গণ্য নকৰে। যেতিয়াই কিবা এটা ক'লে তাই মোক বৰ বেয়াকৈ কয়। হওক, যি হয় হ'ব। আৰু এতিয়া আৰু ফেন এচিৰ বাবে ৰাতিখন হুলস্থুল নলগাওঁ। এনেকৈ ৰাতিটো ইফাল সিফাল কৰি পাৰ কৰি দিওঁ। কালিলৈ পুৱা বিচনী এখন বনাই থ'ব লাগিব। গাটো বৰ বেয়া লাগিছে আজি। যোৱা ৰাতিটোৰ দৰে কষ্ট মই কোনো কাহানিও পোৱা নাই। সঁচাকৈ দেই, মানুহে এনেই নকয় দুখৰ ৰাতি নুপুৰাই বুলি। এনেই ৰাতিটোত শুবলৈকে নোজোৰে, কিন্তু কালি ৰাতি মোৰ নেযাই নোপোৱাই লাগিলে। কেতিয়া ৰাতিপুৱাব লাগি গৈছিল দেই। সঁচাকৈ মই যে আজিলৈ জীয়াই থাকিব পাৰিম ভবাই নাছিলোঁ। ৰুমটো বাকচ লাইট যে বৰ বেছি গৰম উঠে। ৰাম 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 ৰাম, বহুত গৰম পালোঁ দেই কালি। আৰু কালি এটা টোপনি ক্ষতি কৰাৰ বাবে এতিয়া মোৰ গাটো বহুত বেয়া লাগিছে। পোনা আহিলে ক'ব লাগিব ডক্টৰৰ তাৰ পৰা কিবা টেবলেট এটা আনিবলৈকে। বোৱাৰীজনীকতো একো ক'বই নোৱাৰি, জাঙুৰ খাই আহে। গতিকে মই এইখিনিতে বহি পোনা অহালৈকে ৰৈ থকাই ভাল হ'ব। দেউতা, পোনা, তই ইমান টোপকালিতে আহিলি যে আজি? য'ত কামলৈ গৈছিলোঁ, কাম শেষ হোৱাৰ বাবে গুচিয়ে আহিলোঁ। পিছে দেউতা, তুমি দেখোন ইমান সোনকালে উঠা কেতিয়াও দেখা নাই। আজি ইমান পুৱাতে উঠি এনেকৈ বহি আছে যে কিয়? গা মোৰ বেয়া লাগিছে নেকি? গাটো আজি বৰ বেয়া লাগিছে। ৰাতিটো শুবই নোৱাৰিলোঁ, গৰমতে চাটিপুটি কৰি থাকোঁতেই গ'ল। কিন্তু কিয়? তোমাৰ ৰুমতো এচি আছে। এচিটো তোমাৰ গৰম উঠিছিলে নে? সদায়নো সকলোবোৰ কথা কেনেকৈ লুকুৱাম? পোনা, তোক বহুত কথা কোৱাই হোৱা নাই। তই নথকাৰ অৱস্থাত বোৱাৰীয়ে মোক বৰ অত্যাচাৰ কৰে। কালি ৰাতি তই যে নাই, সেইবাবে বোৱাৰীয়ে মোৰ ৰুমৰ এচি কানেকশ্যনটো কাটি দিলে। আৰু এচি কানেকশ্যনটোৱে কটা নহয়, তাইৰ মোৰ ৰুমত থকা ফেনখনো নিজৰ ৰুমত নি ভৰাই থ'লেগৈ। আৰু জানই, ঘৰখনত ডিছ এটা মাৰিবলৈ বিচনী এখনো নাই। মোৰ ৰুমটো এনেই গৰম, তাতে এচি ফেন একো নাই। মই বাৰু কেনেকৈ টোপনি যাম কচোন? ৰাতিটো ইফালৰ পৰা ইফাল কৰি থাকোঁতেই পাৰ হ'ল। এতিয়া বাহিৰত পোহৰ দেখি ওলাই গুচি আহিলোঁ। বাহিৰতহে আহি অকণমান শান্তি লাগিছে, নহ'লে ৰুমৰ ভিতৰত উশাহটো ওলাই যাব যেনেই লাগিছিল। কি? তাৰমানে প্ৰণামীয়ে মোৰ আগত অভিনয় কৰি থাকে। ৰ'বা, তাইক আজি মই ভাল শিক্ষা দিম। ৰবি, খং নকৰিবি পোনা। ইমান খঙত একো সমাধান নহয়। গতিকে তই যদি বোৱাৰীক বুজাব বিচাৰ, তেতিয়া ধীৰে সুস্থিৰে বুজাবি। আৰু এতিয়া বোৱাৰী চাগে শুয়ে উঠা নাই। ৰাতিপুৱাই ঘৰখনত হুলস্থুল নকৰিবি। তই হুলস্থুল কৰিলে আকৌ বোৱাৰীয়ে মোকেহে জগৰীয়া কৰিব। নাই দেউতা, তোমাক ইমানখিনি অত্যাচাৰ কৰাৰ পাছত মই মনে মনে কেনেকৈ বহি থাকিম? মই যি সুধিম এতিয়াই সুধিম। তাই শুই আছে, উঠি আহিব। তোমাক ৰাতিটো ইমান কষ্টত ৰাখি তাই এতিয়া এনেকৈ গৰুগতে শুই থাকিলে হ'ব নেকি? তাইকো মই শান্তিৰে শুবলৈ নিদিওঁ। এতিয়া মই তাইক জগাই সুধিমগৈ। তুমি বহা, মই তাইৰ ওচৰৰ পৰা আহোঁ। প্ৰণামী, চাওঁ ক'ত আছা? এইফালে ওলাই আহাচোন।
তুমি আহিলা, কিন্তু সময় নাই অসময় নাই দেউতাৰ দৰে তুমিও টেটু ফালিবলৈ ল'লা যে। ইমান ৰাতিপুৱা ইমানকৈ টেটু ফলাৰ কি প্ৰয়োজন আছে? অফিচৰ কামৰ পৰা ঘৰলৈ আহিছা, জিৰাই খুচে হাত ভৰি ধুই অকণমান ৰেষ্ট কৰিব লাগে। এনেকৈ কিয় চিঞৰ-বাখৰ কৰি আছা? কথা নকবা, টেটু ফালিবলগীয়া কাম কৰিলে টেটুটো ফালিবই লাগিব। মই ঘৰত নাই বুলি যোৱা ৰাতি দেউতাৰ লগত তুমি কি কৰিলা? তাৰ বাবে বুঢ়াই তোমাক সকলোখিনি ক'লে। ভাল শকুনি দেই, নাৰদৰ দৰে মুখত কথা অকণমানো নৰয়, কেতিয়া কওঁ লাগে। এইখিনি ক'বলৈকে সাৰে বাহিৰত ৰখি আছিল নেকি? নে তুমি প্ৰথমে দেউতাৰ ৰুমলৈ গৈছিলা? তুমি যোৱা ৰাতি কি হ'ল এইবোৰ কথা কেনেকৈ গম পালা? কোনে ক'লে মই ক'লৈ গ'লো বা মই মোক কেনেকৈ গম পালোঁ এইটো তোমাৰ জানিবলগীয়া কথা নহয়। কিন্তু মই তোমাক যিটো প্ৰশ্ন কৰিছোঁ সেইটো প্ৰশ্নৰ উত্তৰ দিয়া। মই সোধা প্ৰশ্নটোৰ উত্তৰ তুমি দি থকা কেইটা নহয়। তুমি যোৱা ৰাতি দেউতাৰ লগত কি কৰিছিলা? তুমি কিয় পাহৰি গৈছা সেইজন মোৰ জন্ম দিয়া পিতৃ? তুমি মোৰ পিতৃৰ লগত এনেকুৱা অত্যাচাৰ কেনেকৈ কৰিব পাৰিলা? মই একো ভুল কৰা নাই। ঘৰখনত খৰচৰ পৰিমাণ ইমানেই বেছি হৈ গৈছে, সেইবাবে মই অকণমান হিচাপত খৰচী হ'ম বুলি ভাবিছোঁ। তাৰ বাবে তুমি মোক ভুল ধৰিলে নহ'ব নহয়। আৰু এইবিলাকটো যদি হোৱাটো নিবিচাৰা, তেতিয়াহ'লে মই ইমান দিনে যে কৈ আছোঁ দেউতাক বৃদ্ধাশ্ৰমত থৈ আহাগৈ বুলি, তুমি কিয় থোৱা নাই? তুমিহে দেউতাক ইয়াত কষ্ট পাবলৈ থৈছা, মই কি কৰিব লাগে? তুমি ক'লেই মই দেউতাক বৃদ্ধাশ্ৰমত থৈ আহিব নোৱাৰোঁ নহয়। দেউতাই ঘৰতনো কি জঞ্জাল কৰিছে যে দেউতাক এইটো বয়সত মই বৃদ্ধাশ্ৰমত থ'বগৈ লাগে? এইটো বয়সত দেউতাক বৃদ্ধাশ্ৰমত থ'বলৈকে দেউতাই সৰুৰ পৰা মোক ইমান কষ্টেৰে ডাঙৰ দীঘল কৰিছিল নেকি? সকলো সন্তানক মাক বাপেকে ডাঙৰ দীঘল কৰে। আৰু এটা কথা, জঞ্জাল তুমি ক'ৰ পৰা পাবা? তুমি জানো দিনটো ঘৰত থাকা? ৰাতিপুৱা শুই উঠিয়ে অফিচলৈ যোৱা, ৰাতি আহি ঘৰ সোমোৱাহি। দিনৰ দিনটো জামালা মইহে পাই থাকোঁ। কাম কৰা মানুহ এজনী ৰাখিবলৈ ক'লেও নাৰাখা। মই নোৱাৰোঁ ইমানখিনি কৰিবলৈ। মই ভালদৰে কৈছোঁ, দেউতা ভালে থকাটো বিচাৰা যদি সোনকালে বৃদ্ধাশ্ৰমখনত থৈ আহাগৈ। মোৰ আৰু ধৈৰ্য পৰীক্ষা নল'বা প্ৰণামী। মই কিন্তু পাহৰি যাম তুমি যে এগৰাকী মাইকী মানুহ। মই তোমাৰ গাত হাত তুলিবলৈ বাধ্য নকৰিবা মোক। আৰু শুনা, কাম কৰা মানুহ কিয় ৰাখিম? ঘৰখনত কাম কেইটা? তুমি দিনৰ দিনটো ঘৰখনতেই থাকা, যদি ঘৰৰ কাম কেইটাকে কৰিব নোৱাৰা কিহৰ মানুহ? কোনো কাৰণতে মই ঘৰত বন কৰা মানুহ নাৰাখোঁ। ঘৰখনৰ যিকেইটা কাম তুমিয়েই কৰিবা। মই ঘৰৰ কামত সহায় কৰি দিবলৈও কাম কৰা মানুহ ৰাখিবলৈ কোৱা নাই। দেউতাৰ চোৱা চিতা কৰিবলৈহে কাম কৰা মানুহ এজনী ৰাখিবলৈ কৈছোঁ। মই আৰু নোৱাৰোঁ এইবিলাক উকতি থাকিব। মোক অকণমান ওলাই যাবলৈও সময় লাগে, নিজক দিবলৈ অকণমান সময় লাগে। কাৰণ মোৰ জীৱনটো মই তোমাৰ দেউতাৰ বাবে শেষ হ'বলৈ দিব নোৱাৰোঁ নহয়। শুনা, এইখন ঘৰৰ কাম কৰাৰ উপৰিও দেউতাৰ শুশ্ৰূষা কৰাৰ দায়িত্ব এইখন ঘৰৰ বোৱাৰীজনী ভাল হৈ থাকোঁতে মই কোনোবা বাহিৰৰ মানুহ আনি দেউতাৰ সেৱা শুশ্ৰূষা কৰাৰ দায়িত্ব নিদিওঁ। তুমি এইখন ঘৰত থাকিবলৈ ইচ্ছা আছে যদি তুমিয়ে কৰিব লাগিব। আৰু চোৱা, কালিৰ পৰা ৰাতিটোলৈকে অফিচৰ কাম কৰি কৰি মাথা নষ্ট হৈ আহিছে, আৰু নষ্ট নকৰিবা। আজিৰ পৰা যদি দেউতাৰ লগত এনেকুৱা কৰা, তেতিয়াহ'লে কিন্তু মোতকৈ আৰু বেয়া কোনো নহ'ব। চাওঁ, আঁতৰি দিয়া। কি মানুহ কি যে মানুহ এটালৈ বিয়া হ'লো নহয়, অকণমানো ঘৈণীয়েকৰ দুখ সুখৰ কথা বুজি নাপায়। মোৰোতো কিবা এটা মন আছে নহয়। মোৰ সুখ দুখ, মোৰ মনৰ অৱস্থা বুজিবলৈ কি তেওঁৰ সময় নাই নেকি? কেৱল দেউতা দেউতা দেউতা। এতিয়া বাৰু কিয় এনেকুৱা কৰিছে? এতিয়া পৰিয়ে ফোন কৰি কৈছে তাইতো ডুবাইলৈ যোৱা পাছপৰ্ট বনাবলৈ দিলেই। এতিয়া আমাৰ কি হ'ব? আৰু ৰাতিপুৱা ইমানখিনি হুলস্থুলৰ পাছত এতিয়া মই তাক কেনেকৈ ডুবাইলৈ যোৱাৰ কথা কওঁ? যিয়ে নহওক, আহিলে মই তাৰ আগত উলিয়াব লাগিব। কি হ'ল তোমাৰ? শুবলৈ আহি এইদৰে কি চিন্তা কৰি আছানো? যিটো আমাৰ লগৰ পৰিহন ডুবাইলৈ যাব, আমাকো লগ ধৰিছিল, আৰু মোৰো যাবলৈ ইচ্ছা আছিল জানানে। এতিয়া তাহাঁতে পাছপৰ্ট বনাবলৈ দিলেই, আমাৰতো কি কৰিম পিছে? যিটো আমাৰ শান্তিপুৰৰ গাৰ্লছ কলেজৰ ছাইডতে অনন্য বৃদ্ধাশ্ৰম বুলি বৃদ্ধাশ্ৰম এখন আছে, তাতেই দেউতাক থ'লে আমি ডুবাইলৈ যাব পাৰিম। মই ভাবিছোঁ দেউতাক তালৈকে থৈ আহোঁগৈ। চোৱা প্ৰণামী, ময়ো ঘৰত জামালা এটা ৰাখি ভাল পোৱা নাই। একমাত্ৰ সম্পত্তিখিনিৰ বাবেই মই দেউতাৰ আগত ভাল হৈ তোমাৰ লগত তৰ্ক কৰোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে দেউতাক এইখন ঘৰত ৰাখি ময়ো ভাল পোৱা নাই। ময়ো এটা মুকলিমূৰীয়া জীৱন বিচাৰোঁ। আৰু ভাবিছা নেকি মই দেউতাক যিখিনি টেবলেট টনিক খুৱাই থাকোঁ, দেউতাৰ ভালৰ বাবে খুৱাই থাকোঁ? মই দেউতাৰ অনিষ্ট কৰিবলৈহে সেইখিনি খুৱাই থাকোঁ, যাতে তেখেত সোনকালে এই পৃথিৱীৰ পৰা বিদায় মাগে। আৰু তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে আমি ৰাখিলেহে চলে বলে গোটেই সম্পত্তিখিনি আমাৰ নামত কৰিব পাৰিম। এতিয়া তুমিও যদি দেউতাৰ লগত বেয়া ব্যৱহাৰ কৰা, ময়ো যদি বেয়া ব্যৱহাৰ কৰোঁ, দেউতাই সম্পত্তিখিনি বেলেগক দি দিলে কি হ'ব? মোৰ দেউতাৰ প্ৰতি কোনো দায়িত্ব বা মৰম নাই। এইবিলাক সকলো অভিনয়, কেৱল সম্পত্তিখিনিৰ বাবে। চলে বলে সম্পত্তিখিনি আমাৰ নামত কৰি ল'ব পাৰিলে বুঢ়াক মই এই ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিম। সেই দিনটোলৈকে তুমি মাথো ধৈৰ্য ধৰা। তাৰমানে তুমিও দেউতাক মোৰ দৰে সহ্য কৰিব নোৱাৰা? যিটো তুমি যদি এষাৰ কথা মোক আগতে ক'লাহেঁতেন, তেতিয়াতো আমি কিবা এটা বুদ্ধিৰে সম্পত্তিখিনি আমাৰ নামত কৰি ল'লো হয়। তুমি এই কথাটো জানো মোক খুলি কিয় কোৱা নাছিলা?
চিন্তা নকৰিবা কালিলৈ ৰাতিপুৱা মই যিকোনো প্ৰকাৰে হ'লেও সম্পত্তিখিনি আমাৰ নামত কৰি ল'ম আৰু তাৰ পাছত বুঢ়াক এই ঘৰৰ পৰা গটিয়াই বাহিৰ কৰি দিম এইটো সম্ভৱ হ'ব জানো কিয় নহ'ব এই পৃথিৱীত অসম্ভৱ বুলি আছে কি কৰিব পাৰিলে সকলোৱে সম্ভৱ তুমি চাবা কালিলৈ মই কেনেকৈ সেই সম্পত্তি আমাৰ নামত কৰি ল'ম ঠিক আছে যদি সম্পত্তিখিনি কালিলৈ আমাৰ নামত কৰিব পাৰা তেতিয়াহ'লে বুঢ়াক কালিয়ে এই ঘৰৰ পৰা বিদায় দিম মই একমাত্ৰ সম্পত্তিৰ বাবেহে তাৰ সন্মুখত ভাল সন্তান হৈ দেখুৱাই আছোঁ নহ'লে তেনেকুৱা এটা বুঢ়াক মই ইমান দিন কিয় সহ্য কৰিলোহেঁতেন সি মোক কি কৰি খুৱাইছে মোৰ উপাৰ্জনৰ টকাকেইটা পানীৰ দৰে উৰুৱাইছেহে গতিকে তুমি যদি পাৰা কালিলৈকে সম্পত্তিখিনি আমাৰ নামত কৰি লোৱা আৰু আমাৰ লগত সম্পত্তিখিনি কৰি ল'ব পাৰিলে বুঢ়াৰ বাৰ্ডেন কৰাৰ কথা বাদ দিয়া আমি ডুবাইলৈ যোৱাটো ফিক্স হৈ যাব তোমাৰ মনৰ কথা গম পালো যেতিয়া এতিয়া আৰু মোক কোনে ৰাখিব পাৰে ইমান দিনে মই তোমাৰ কথাবোৰ গম পোৱা নাছিলো বাবেহে এতিয়া আৰু চিন্তা নকৰিবা সকলোখিনি কাইলৈ হৈ যাব হে ভগৱান কি শুনালা আজি মোক এইবোৰ ইমান দিনে এইবিলাকৰ পৰা অন্ধকাৰত আছিলোঁ অন্ধকাৰতে ৰাখিব লাগিছিল অন্ততঃ মনটোত অকণমান হ'লেও শান্তি লৈ থাকিব পাৰিলোহেঁতেন কিন্তু আজি মোৰ নিজ সন্তানৰ মুখেৰে যিবোৰ কথা শুনা পালোঁ সেইবোৰ শুনি মোৰ নিজৰ ওপৰতেই ঘৃণা উপজিছে আচলতে ভুল পুনাৰ গাত নহয় ভুল আমাৰেই আমিয়েই তাক ভাল শিক্ষা আৰু সংস্কাৰ দিব নোৱাৰিলোঁ সি সেইবাবে এতিয়াও পিতৃ মাতৃক ভক্তি কেনেকৈ কৰিব লাগে সেইটোও নাজানে বৰ আচৰিত কথা অকণমান সম্পত্তিৰ বাবেই সি মোৰ লগত ইমানখিনি ষড়যন্ত্ৰ কৰিছে অমৃত বুলি সি মোক বিষ খুৱাই আছে নিজ সন্তানেই যেতিয়া এনেকুৱা কৰে বেলেগক আৰু কি বিশ্বাস কৰিম ইমান দিনে বোৱাৰীজনীয়ে কেটেৰা চেঙেৰা কৰিছিল যদিও মনত অলপ শান্তি আছিল ভাবিছিলোঁ ল'ৰাটোৱে মৰম কৰে তাৰ মৰমৰ বাবে ইমান কেটেৰা চেঙেৰা শুনিও এইখন ঘৰতেই আছিলোঁ কিন্তু সি এইবিলাক সকলো অভিনয় কৰি আছে নিজৰ পিতৃৰ লগত অভিনয় তাকো সম্পত্তিৰ বাবে হে ভগৱান এইবোৰ কথা আজি মোৰ কাণত কিয় পেলালা তুমি সকলো সহ্য কৰিব পাৰিলেও নিজ পুত্ৰৰ বিশ্বাসঘাতকতা কোনো বাপেক মাকে সহ্য কৰিব নোৱাৰে মোৰ বুকুখন ফাটি চিটি যাওঁ যেন অনুভৱ হৈছে নাই মই সিহঁতৰ বাবে বুজা হ'ব আৰু নোৱাৰো নালাগে তহঁতি মোক বৃদ্ধাশ্ৰমলৈ পঠাবলৈ মই নিজেই বৃদ্ধাশ্ৰমলৈ যাব পাৰিম বোৱাৰীয়ে কোৱা বৃদ্ধাশ্ৰমখনৰ নাম মনত পৰিছে শান্তিনগৰৰ গাৰ্লছ কলেজৰ ছাইডত থকা অনন্যা বৃদ্ধাশ্ৰম ঠিক আছে মই সেইখন বৃদ্ধাশ্ৰমলৈ গুচি যাম কিন্তু তহঁতে মোক পঠাব নালাগে মই নিজেই গুচি যাম আৰু যি সম্পত্তিৰ বাবে নিজ পিতৃৰ লগত এনেকুৱা কৰিলি সেই সম্পত্তিৰ বাবে তয়ো এদিন কান্দিব লাগিব মই তহঁতক খাও বা অভিশাপ দিয়া নাই কোনো মাক বাপেকে অভিশাপ আৰু খাও নিদিয়ে সন্তানক কিন্তু মনত পোৱা আঘাতবোৰে এটা সময়ত পাপলৈ বা খাওলৈ ৰূপান্তৰিত হয় যিয়েই নহওক মই বয় বস্তুখিনি সামৰি ইয়াৰ পৰা অতি শীঘ্ৰে ওলাই যাওঁ ৰাতিপুৱা হোৱাৰ আগতে মই বৃদ্ধাশ্ৰমখন পালেগৈ হয় আৰু মলয়া হে ৰামলয়া তুমি চাগে ওপৰৰ পৰা সকলোখিনি দেখিয়ে আছা নহয় আজি যদি তুমিও মোৰ লগত থাকিলাহেঁতেন তুমিও চাগে এই কষ্ট সহ্য কৰিব নোৱাৰিলা হয় ভালেই হ'ল এইখিনি দেখাৰ আগতে ভগৱানে তোমাক লৈ গ'ল কিন্তু মইহে কি পাপ কৰিছিলোঁ নাজানো এইবিলাক দেখিবলৈ মোক ইয়াত ভগৱানে ৰাখি গ'ল বাৰু মলয়া এইখন আমাৰ স্মৃতিত ঘৰ আছিল বহুত কষ্টৰে বনাইছিলোঁ বহুত মৰম আদৰেৰে ঘৰখন ৰাখিছিলোঁ কিন্তু এতিয়া পুত্ৰৰ বাবে এই ঘৰ মই ত্যাগ কৰিবলৈ ওলাইছোঁ তুমি মোক ক্ষমা কৰি দিবা মই তোমাৰ মৰমৰ ঘৰখন ধৰি ৰাখিব নোৱাৰিলোঁ মই হাৰি গ'লোঁ ৰাতিপুৱাৰ পৰা ইমানকৈ বিচাৰিছোঁ ক'তো মা দেউতাক বিচাৰি পোৱা নাই ক'ত বা গ'ল মই দেখোন তোমাক কৈছোৱে কি প্ৰয়োজন আছে বুঢ়াটোক বিচাৰি ফুৰিবলৈ আমিতো তাক বৃদ্ধাশ্ৰমত পঠোৱাৰ কথাই ভাবি আছিলোঁ এতিয়া আমি বৃদ্ধাশ্ৰমত নপঠোৱাকৈ নিজে ক'ৰবাত ওলাই গৈছে ভালেই হৈছে আমি এতিয়া সমাজৰ চকুত দোষী হ'ব নালাগে গতিকে তুমি ইমান বিচাৰি ফুৰিব নালাগে আপদ ঘৰৰ পৰা নিজে আঁতৰি গৈছে যেতিয়া যাবলৈ দিয়া কোনো কি কাৰণত আকৌ বিচাৰি আনিবগৈ লাগে এইবিলাক আপদ চপাই লোৱাটো ভাল নহয় ইমান দিনৰ পৰা তুমি আৰু মই যিটো বিচাৰি আছিলোঁ এতিয়া সেইটোৱে হৈছে গতিকে আৰু আমি বুঢ়াক বিচাৰি নুফুৰোঁ হয় দিয়া ঠিকেই কৈছা আমি নিজে বৃদ্ধাশ্ৰমত থোৱা হ'লে কথাটো অকণমান বেয়াহে হ'লহেঁতেন এতিয়া নিজে ক'ৰবাত গৈছে অন্ততঃ মানুহক ক'বলৈ কিবা এটা সুবিধা বিচাৰি পাম হ'ব দিয়া তুমি কৈছা যেতিয়া মই আৰু বিচাৰি নুফুৰোঁ ব'লা মোক খাবলৈ কিবা এটা দিয়াগৈ অফিচলৈ যাবৰ হ'ল নহয়
যিটো খং নকৰিবা, মই এইখিনিতে কথা এটা কওঁ। মই পৰিহঁতক আমিও ডুবাইলৈ তাহাঁতৰ লগত যাম বুলি কৈয়ে দিলোঁ। গতিকে তুমি পাৰিলে অফিচৰ পৰা অকণমান সোনকালে আহিবা। আমাৰ বাবেও পাছপৰ্ট এপ্লাই কৰিবলৈ যাব লাগিব নহয়। অঁ ভালেই কৰিলা। মই তেতিয়াহ'লে অফিচৰ পৰা সোনকালে আহিম বাৰু। তুমি খালি ঘৰত ৰেডি হৈ থাকিবা। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। অৱশেষত মোৰ ডিঙিৰ পৰা এই আপদটো আঁতৰিল। এতিয়া আৰু কোনো চিন্তা নাই। ইচ্ছা অনুযায়ী সকলোখিনি কৰিব পাৰিম। ইচ্ছা গ'লে ক'ৰবাত ফুৰিবলৈকো যাব পাৰিম। এতিয়া আৰু কাৰোৰ বাবে ঘৰত আৰু বন্দিত্বৰ জীৱন কটাব নালাগে। ভগৱান, যেনেদৰে আপদটো নিজে নিজে আঁতৰি গৈছে, ঠিক তেনেদৰেই থাকিব দিয়া। কোনো দিন যাতে সেইজন আৰু উভতি নাহিলেই হয়। মই আৰু কোনো কাৰণতে এইবিলাক আপদ চপাই ল'ব নিবিচাৰোঁ। অ' প্ৰণামী, আহা আকৌ। কি কৰি আছে তাত? মই ৰখি আছোঁ নহয়। গৈছোঁ। দেউতা, আপুনি এইটো কি সিদ্ধান্ত লৈছে? এইটো সিদ্ধান্ত বাৰু ঠিক হৈছে জানো? সেইহাল আপোনাৰ নিজৰে পূৰ্বৰে। তেখেতলোকৰ লগত এনেকুৱা কৰিলে অন্যায় কৰা নহ'বনে? মই এনেকুৱা কৰিলে যদি মোৰ পূবাৰীৰ ওপৰত অন্যায় কৰা হয়, তেতিয়াহ'লে মই এই অন্যায় কৰিবলৈ সাজু আছোঁ। কাৰণ তাহাঁতে ইমান দিনে মোৰ লগত কৰি অহাবোৰ কি অন্যায় নাছিল নেকি? তাহাঁতেতো মোৰ লগত অকল অন্যায় নহয়, অত্যাচাৰ কৰিছিল, বিশ্বাসঘাতকতা কৰিছিল। গতিকে মই আৰু সেই পূবাৰীহালৰ বাবে অকণমানো চিন্তা কৰিবলৈ নাই। এই বৃদ্ধাশ্ৰমখনলৈ অহাৰ পৰা তুমি মোক কোনোদিনে অকলশৰীয়া অনুভৱ হ'বলৈ দিয়া নাই। মোক ইমান মৰম আদৰেৰে ৰাখিছা। এই মৰম সন্মান মই কেতিয়াও পূবাৰীৰ পৰা পোৱা নাছিলোঁ। তুমি মোৰ নিজৰ সন্তান নহ'লেও তুমি মোক যিদৰে সেৱা শুশ্ৰূষা কৰিছা, সেয়া নিজৰ সন্তানতকৈ কোনো গুণেই কম নহয়। গতিকে মোৰ সিদ্ধান্ত আৰু মই সলনি নকৰোঁ। এয়াই মোৰ শেষ সিদ্ধান্ত। তথাপিও দেউতা, আপুনি আপোনাৰ সিদ্ধান্তটো আকৌ এবাৰ ভাবি চোৱাটো ভাল আছিল। আৰু চাওক, মই অকল আপোনাকেই বুলি নহয়, এইখন আশ্ৰমৰ প্ৰতিজন মানুহকেই মই নিজৰ আপোন মানুহৰ দৰেই সেৱা শুশ্ৰূষা কৰি আহিছোঁ। এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে মই এইখিনি কৰিলোঁ বুলিয়ে আপোনাৰ পৰা বিনিময়ত একো আশা কৰা নাই। আপুনি যদি মোক দিব বিচাৰিছে, কেৱল আশীৰ্বাদ দিয়ক, যাতে মই জীৱনটো এইদৰে আপোনালোকৰ দৰে মানুহৰ সেৱা শুশ্ৰূষা কৰিব পাৰোঁ। নাই, মই আৰু এই সিদ্ধান্ত আকৌ ভাবিবলৈ নাই। মই সকলোবোৰ ভাবি চিন্তিয়ে এই সিদ্ধান্তটো লৈছোঁ। গতিকে তুমি যিমান পাৰা সোনকালে ক'ৰ কি মানুহ আনিব লাগে আনা। কামখিনি কাগজে পত্ৰে সকলোখিনি শৃংখলা কৰিব লাগে। তুমি সোনকাল কৰিবা। কিন্তু মই তোমাক কৈছোঁনে, মোৰ কথাত হকা বাধা কৰি নাথাকিবা। মই সকলোবোৰ ভাবি চিন্তিয়ে কৰিছোঁ। আৰু মই একো ভুল কৰিবলৈ যোৱা নাই। মোৰ সেই অসাৰ্থ সম্পত্তিখিনি এতিয়া কিবা এটা কামত কটাব বিচাৰিছোঁ। অন্ততঃ দুজন অসহায় মানুহে থাকিব পৰাকৈ এটা স্থায়ী ঠিকনা পাব। গতিকে মই আৰু এই সিদ্ধান্ত সলনি নকৰোঁ। এইখন আশ্ৰমলৈ আহিহে মোৰ কিছুমান ভুল উপলব্ধি হৈছে। এতিয়া মই কৰা ভুলবিলাক মই শুধৰণি কৰি যাব বিচাৰোঁ। তুমি মোক বাধা নিদিবা। আৰু কোৱা, যদি তুমি মানুহ বিচাৰি আনিব নোৱাৰা, মই নিজেই যাম বিচাৰি আনিবলৈ। না দেউতা, মই মানুহ বিচাৰিবলৈ যাবলৈ অশান্তি পাই আপোনাক এনেকৈ কোৱা নাই। বাৰু হ'ব দিয়ক, আপুনি যেতিয়া ইতিমধ্যে সিদ্ধান্ত ল'লে, মই আৰু একো নকওঁ। মই আজিয়েই মানুহ মাতি আনিম। কোৱা, যিমান পাৰা সোনকালে কৰা। মলয়া, তুমিতো সকলোবোৰ দেখি আছা। তুমিয়ে কোৱাচোন, মোৰ জানো এই সিদ্ধান্তটো ভুল? মই ভাবোঁ মোৰ এই সিদ্ধান্তটো কোনো কাৰণতেই ভুল নহয়। মই এটা মহৎ কাম কৰিবলৈ ওলাইছোঁ। গতিকে তুমি ওপৰৰ পৰা আশীৰ্বাদ কৰিবা, যাতে কামখিনি সুকলমে হৈ যায়। এতিয়াহে বুজি পাব বোৱাৰীয়ে সম্পত্তি আৰু সম্পৰ্কৰ মাজত কিমান ভেদাভেদ আছে। সম্পত্তি আৰু টকাৰ মোহত পৰি সম্পৰ্ক কি চিনি নোপোৱা হৈছিলি। তহঁতক মই উচিত শিক্ষা দিবলৈ গৈ আছোঁ। মাথো কেইদিনমান অপেক্ষা কৰ। জিতু, এতিয়া কোৱাচোন, ডুবাইলৈ ফুৰিব গৈ কেনেকুৱা লাগিল? ইমানকৈ কৈ থকাৰ পাছতো তুমি যাবলৈ মন কৰা নাছিলা নহয়। এতিয়া পিছে কেনে পালা? মোৰো বাৰু বেয়া লগা নাই, ভালেই লাগিল। এতিয়া আৰু চিন্তা নাই দিয়া, এনেকৈ মাজে সময়ে ফুৰিবলৈ যাম। এতিয়া বোলা ঘৰলৈ, বৰ ভাগৰ লাগি আহিছে। ঐ জিতু, মই যিবোৰ দেখিছোঁ তুমিও সেই একেই দেখিছানে? এইখন গেটত কোনে ওলমাই থৈছে? আৰু মস্ত তলা এটাও লগাই থৈছে দেখোন। তুমি যি দেখিছা ময়ো তাকেই দেখিছোঁ। কিন্তু এইখিনি কোনে কৰিলে? কাৰ ইমান সাহস? তুমি বুজি নাপালেও মই কিন্তু সকলোবোৰ বুজি পাইছোঁ। এই সকলোবোৰ বুঢ়াৰ কাম। তেওঁহে এইবিলাক কৰোঁ বুলি কৰিছে। ঘৰৰ পৰা ওলাই যে গ'ল, তাৰ বাবে এইখিনিয়ে কুটক তুলিছে। মই এটা কথা ভাবি পোৱা নাই, দেউতাই এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লে? কাৰণ দেউতাইতো জনা নাছিল মই যে দেউতাৰ লগত এনেকুৱাখিনি চক্ৰান্ত কৰি আছোঁ। দেউতা নিজেহে ঘৰৰ পৰা ওলাই গৈছিল, আমিতো ওলাই পঠোৱা নাছিলোঁ। নিজে ওলাই গৈছে, গৈ আকৌ এইবোৰ কি কৰিলে? আৰু এই বৃদ্ধাশ্ৰমখন দেউতাই কেনেকৈ চিনি পালে? আৰু এটা কথা,
মই যিখন বৃদ্ধাশ্ৰমত দেউতাক থোৱাৰ কথা কৈছিলো সেই বৃদ্ধাশ্ৰমখনৰ নামতেই দেখোন মাটিখিনি উইল কৰা হৈছে। তাৰমানে দেউতা সেই বৃদ্ধাশ্ৰমখনতে আছে নেকি? তোমালোক দুয়োৱে ইয়াত কি কৰিছা? তোমালোক আজিহে আহিছা নেকি ডুবাইৰ পৰা? অঁ, আমি আজিহে পাইছোহি। পিছে তুমি এনেকৈ ইয়াত অফিচ যোৱা নাই নেকি? অঁ, যিটো তুমি মানে কথাবোৰ গমেই পোৱা নাই। তুমি নাজানা নেকি আমাৰ যে কোম্পানীত জুই লাগিল, জুইতে সকলোখিনি ভস্মীভূত হৈ গ'ল। এতিয়া সেইবাবে কাম এটা বিচাৰি যাবলৈ ওলাইছোঁ। এনেকৈ কাম বন নহ'লে পৰিয়াল পোহপাল দিবলৈ বৰ কষ্ট হ'ব নহয়। তোমালোক ৰখা, মই যাওঁ। এতিয়া কি হ'ব? মোৰ মানে কামো নাই, কামো হেৰাল, ঘৰো হেৰাল। এতিয়া মই ক'ত থাকিম? এই সকলোবিলাক তোমাৰ বাবেই হৈছে। তোমাৰ কথা শুনি মই দেউতাৰ লগত চক্ৰান্ত কৰিছিলোঁ। ভগৱানে আমাৰ চক্ৰান্তৰ কথা গম পাই আমাক এনেকুৱা শাস্তি দিছে। এতিয়া আমি ফুটপাথৰ ভিক্ষাৰী হ'ব লাগিব। মোৰ গাত কি দোষ? এই সকলোবোৰ সেই বুঢ়াটোৰ গাতেই দোষ। কিন্তু এটা কথা, তেওঁ এনেকৈ সম্পত্তিখিনি আমাৰ পাৰ্মিশ্যনৰ অবিহনে কাৰোবাক দিওঁ বুলিলে দি দিব নোৱাৰে নহয়। ব'লা আমি বুঢ়াক বিচাৰি যাওঁ। কিন্তু বিচাৰি যাম ক'লৈ? তুমিও ভাল অকৰা দেই। যিখন বৃদ্ধাশ্ৰমৰ নামত মাটি সম্পত্তিখিনি দান কৰিছে তেওঁ নিশ্চয় তাতে আছে। আমি তালৈকে যাওঁচোন ব'লা। কোন আছে? অকণমান মাত দিবচোন। হয়, কওকচোন, কাক বিচাৰিছে? ডাঙৰীয়া, আপোনাৰ আশ্ৰমত পৰিমল ভূঞা নামৰ কোনোবা বৃদ্ধ ব্যক্তি আছে নেকি বাৰু? অঁ, হয় আছে। পিছে কি কাম আছিল তেখেতৰ লগত? আমি তেখেতৰ পু-বোৱাৰী। আমি তেওঁক এবাৰ লগ কৰিবলৈ আহিছিলোঁ। পাৰে যদি এপাক মাতি দিয়কচোন। দেউতা, অকণমান ওলাই আহকচোন। আপোনাক লগ কৰিবলৈ আপোনাৰ পু-বোৱাৰী আহিছে। নবীন, মোৰ কোনো পু-বোৱাৰী নাই। কোন আহিছে? যেনেকৈ আহিছে তেনেকৈ যাবলৈ কোৱা। এটা বিশেষ জৰুৰী কথাৰ বাবে দেউতাৰ ওচৰলৈ আহিছিলোঁ। প্লিজ দেউতাক আহিবলৈ কওকচোন। আপোনাৰ লগত বোলে তেখেতলোকৰ বৰ জৰুৰী কথা এটা আছে, গতিকে আহকচোন। অঁ, দেউতা আহিলে। এয়া চাওকচোন, আপোনাৰ পু-বোৱাৰী আহিছে নহয় আপোনাক খবৰ ল'বলৈ, আৰু লগতে বোলে আপোনাৰ লগত কিবা দুআষাৰ জৰুৰী কথাও আলোচনা কৰিবলৈ আছে। প্ৰথম কথা, মোৰ কোনো পু-বোৱাৰী নাই। মোৰ এটাই পু, সেয়াই হ'লা তুমি। তোমাৰ বাহিৰে মোৰ এই দুনিয়াত আৰু কোনো আপোন নাই বা কোনো পু-বোৱাৰী নাই। তথাপিও ইয়ালৈকে আহিছে যেতিয়া কিনো কথা পাতিবলৈ আহিছে তাকে খবৰ এটা কৰোঁ। কিন্তু এইটোও নিশ্চিত যে তেওঁলোকে মোৰ খবৰ কৰিবলৈ অহা নাই। আহিছে যদি নিশ্চয় কিবা স্বাৰ্থতহে আহিছে। কাৰণ এনেকুৱা ধৰণৰ মানুহে স্বাৰ্থৰ বাহিৰে বেলেগ একো বুজি নাপায়। এখেতলোকৰ বাবে স্বাৰ্থ ডাঙৰ। স্বাৰ্থৰ তুলনাত সম্পৰ্ক, মৰম, চেনেহ, পিতৃ মাতৃ এইবোৰ একোৱেই নহয়। দেউতা, তুমি এইবোৰ আমাৰ লগত কি কৰিলা? হয়, আমি ভুল কৰিছিলোঁ, কিন্তু আমাৰ ভুলবোৰতো তুমি শুধৰাই দিব পাৰিলাহেঁতেন। কি কাৰণত তুমি এইদৰে আমাক ঘৰ বাৰী সকলোখিনিৰ পৰা বঞ্চিত কৰিলা, সকলো সম্পত্তিৰ পৰা বঞ্চিত কৰিলা? এতিয়া মোৰ চাকৰিও নাই, আমি এতিয়া ক'ত থাকিম? আমি দেখোন থাকিবলৈকো একো জেগা নোহোৱা হ'ল। দেউতা, এনেকুৱা তুমি নকৰিবা, আমি একেবাৰে ধ্বংস হৈ যাম। অ' দেউতা, মই মানি লৈছো মই বহুত ডাঙৰ ভুল কৰিছিলোঁ। আপোনাৰ লগত বহুত ডাঙৰ অত্যাচাৰ কৰিছিলোঁ। কিন্তু তাৰ বাবে আপুনি ইমান ডাঙৰ শাস্তি নিদিবচোন। এবাৰলৈ আমাক ক্ষমা কৰি দিয়ক আৰু আমাক আন নহ'লেও সেই ঘৰটো উভতাই দিয়ক। বহুত পলম হৈ গ'ল। এতিয়া আৰু এইবোৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰি। মানুহ সকলো পৰিস্থিতিৰ দাস। সকলোকে সময়ে সলনি কৰে। মোকো সময়ে সলনি কৰিলে, আৰু মই পৰিস্থিতিৰ লগত খাপ খুৱাই মই মানি ল'লোঁ। মোৰ নিজৰ মনক বুজাই ল'লোঁ যে মোৰ কোনো পু-বোৱাৰী নাই। যদি কোনোবা পু আছে তেতিয়াহ'লে আশ্ৰমৰ ইহে। ইয়াৰ বাহিৰে মোৰ কোনো আপোন নাই। গতিকে ইয়ালৈ মিছা আটাই আশা লৈ আহি কোনো লাভ নহ'ব। মই এটা মহৎ কামৰ বাবে মোৰ সম্পত্তিখিনি দান কৰিছোঁ। সেইখিনি আকৌ উভতাই অনাৰ কোনো প্ৰশ্নই নুঠে। সেইখিনি তোমালোকৰ দৰে স্বাৰ্থপৰ মানুহক দি মোৰ কি হ'ব? মই পাপহে কৰিম। তাৰ সলনি মই যদি সেইখিনি সম্পত্তি অকণমান কামত খটুৱাওঁ তেতিয়াহ'লে মোৰ অকণমান হ'লেও পুণ্য অৰ্জন কৰিব পাৰিম। গতিকে মই আৰু এইখিনি একো সলনি কৰিব নোৱাৰোঁ। দেউতা, এনেকুৱা কিয় কৰিছা? মই জানো তোমাৰ নিজৰ সন্তান নহয়? তুমি কেনেকৈ ইমান নিজৰ সন্তানৰ লগত কঠোৰ হ'ব পাৰিছা? কোনো মাক বাপেকে সন্তানৰ লগত দেখোন কঠোৰ হ'ব নোৱাৰে। কিন্তু তুমি কিয় ইমান কঠিন হৈছা দেউতা? তোৰ আজিহে মনত পৰিছে নেকি মই তোৰ দেউতাৰ বুলি? মোৰ লগত চক্ৰান্ত কৰি থাকোঁতে মনত অহা নাছিল যে মই তোৰ দেউতা? মই তোক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি এই অৱস্থা পুৰাইছিলোঁ। তই সম্পত্তি আৰু টকাৰ স্বাৰ্থত অন্ধ হৈ দেউতাৰক চিনি নোপোৱা হৈছিলি। মৰম চেনেহ সম্পৰ্ক কি চিনি নোপোৱা হৈছিলি। গতিকে মই আৰু কি কৰিম? তয়ে যেতিয়া মোক চিনি নাপালি, মইতো তোক চিনি পাই কোনো লাভ নাই। গতিকে ইয়ালৈ আৰু দ্বিতীয় দিন আহি কোনো লাভ নহ'ব। নবীন, এখেতলোকক যাবলৈ কোৱা। মোৰ আৰু কথা পাতিবলৈ মন নাই। আপুনি গুচি যাব ক'লে আমি মনে মনে গুচি যাব নোৱাৰো নহয়। কি কাৰণত আপুনি অচিনাকি ল'ৰা
তুমি মনে মনে থাকা বোৱাৰী তোমাৰ ডাঙৰ ডাঙৰ কথা বহুত শুনিলো কিন্তু এতিয়া তোমাৰ ডাঙৰ ডাঙৰ কথা শুনাৰ মোৰ ইচ্ছা নাই আৰু তুমি কাক অচিনাকি বুলি কৈছা নবীনৰ কথা হয় সি সৌ সিদিনালৈকে মোৰ অচিনাকি আছিল কিন্তু এতিয়া সি মোৰ নিজ পুত্ৰতকৈ কোনো গুণে কম নহয় সি মোক এইকেইটা দিনত যিমান সেৱা শুশ্ৰূষা কৰিছে তোমালোকে অত বছৰে কৰিব নোৱাৰিলা অকল সেৱা শুশ্ৰূষাই নহয় তাৰ ওচৰত মই যি মৰম আদৰ সন্মান বিচাৰি পাইছোঁ সেয়া তোমালোকৰ ওচৰত কেতিয়াও পোৱা নাছিলোঁ মোৰ এই সকলোখিনিৰ সম্পত্তিৰ পোৱাৰ অধিকাৰ কেৱল ইয়াৰহে আছে নবীনৰ বাহিৰে এই সম্পত্তিত অধিকাৰ বা মাতিবলৈ কোনেও বিচাৰিব নালাগে গতিকে তোমালোক ইয়াৰ পৰা যাব পাৰা নবীন ব'লা ভিতৰলৈ যাওঁ কিছুমান অদৰকাৰী মানুহৰ লগত কথা পাতি সময় নষ্ট কৰিব নালাগে ব'লা পিছে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল নহয় আজিৰ কাহিনীটো চাই বাৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে আজি নতুনকৈ প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈকে যদি এনেকুৱা ভিডিঅ' পাবলৈ বিচাৰে তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অন কৰি ল'ব আকৌ এটি নতুন কাহিনীৰে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ আপোনালোক সকলো ভালে থাকক